মাটি থাকিলেহে জাতি থাকিব আৰু শেহতীয়াকৈ চৰকাৰখনে মূল লুণ্ঠনৰ অচিলা হিচাপে লৈছে মাটি। অসমৰ বিভিন্ন প্ৰান্তত মাটি তেওঁলোকে এনেকৈ দখল কৰিছে, অধিগ্ৰহণ কৰিছে, বহুজাতিক কোম্পানীৰ হাতত অৰ্পণ কৰিছে, নতুবা নিজৰ পৰিয়ালে সেই মাটিক লক্ষ্য কৰি তেওঁলোকে তেনেকুৱা ধৰণৰ মাটি তেওঁলোকে মানুহৰ পৰা আজৰি লৈছে। এই অঞ্চলত ৰাইজৰ বহুদিনীয়া সংগ্ৰাম আছিলে যে ইয়াত মাটিৰ পট্টা দিব লাগে, কিন্তু তাকে নকৰি এতিয়া এখন ছেটেলাইট চিটি বা তেওঁলোকে ইয়াত নতুনকৈ মহানগৰ গঢ়িবৰ কাৰণে যিটো সম্প্ৰসাৰণৰ মহানগৰ সম্প্ৰসাৰণৰ কাম এই বৰদোৱা চাহ বাগিচালৈকে সম্প্ৰসাৰিত কৰি ইয়াৰ থলুৱা খিলঞ্জীয়া জনজাতীয় ভূমিপুত্ৰ যিসকল আছে তেওঁলোকৰ মাটি কাঢ়ি ল'ব খুজিছে। প্ৰায় ৩,০০০ পৰিয়াল, ৰাভা আছে, বড়ো আছে, কাৰ্বি আছে, গাৰো আছে, আদিবাসী আছে, সকলোৰে মাটি তেওঁলোকে কাঢ়ি তেওঁলোকৰ যিটো মূল লক্ষ্য বেলেগক মানে আম্বানী আদানীক দিয়াৰ যিটো লক্ষ্য, অমৃত শ্বাহৰ পুতেকক দিয়াৰ লক্ষ্য, এই লক্ষ্য পূৰণ কৰিব খুজিছে। গতিকে আমি এই যিখন সংগ্ৰাম চলি আছে এই সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছোঁ। ইতিমধ্যে আমি আমাৰ বিভিন্ন ধৰণৰ চিন্তা দৃষ্টিভংগী জনগণৰ আগত আমি তুলি ধৰিছোঁ যে কেনেকুৱা ধৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ তেওঁলোকে লিপ্ত হৈছে। মানুহৰ খিলঞ্জীয়া মানুহৰ মাটি অধিগ্ৰহণ কৰা, গুৱাহাটীৰ টাউনৰ মাজত 28 বিঘা, গুৱাহাটী চিটিৰ মাজত 28 বিঘা মাটি তেওঁলোকে ল'বলৈ ইতিমধ্যে অধিগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাহিলীপাৰাৰ ওচৰত। এতিয়া ইয়াত আকৌ হাজাৰ হাজাৰ বিঘা মাটি। গতিকে আমি আমাৰ মাটি ৰক্ষা কৰিব লাগিব। আমাৰ মাটি, আমাৰ ভাষা আৰু আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিমেই, এইটো আমাৰ সকলোৰে অংগীকাৰ। আৰু ৰাইজকো আহ্বান জনাইছোঁ, এনেকৈ তেওঁলোকৰ যিটো মাটি কাঢ়ি লোৱাৰ যিটো ষড়যন্ত্ৰ এইটো সকলোৱে একেলগে ইয়াক প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিব লাগে। যদি মাটি এনেকৈ কাঢ়ি লৈ যায় অসমীয়া জাতি এটা অঘৰী জাতিলৈ পৰিণত হ'ব। মুখ্যমন্ত্ৰী সদনত কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত মিছা কথা কয়, বিভ্ৰান্তিকৰ কথা কয়। এইটো এটা যেতিয়া দেখিলে যে জনজাতীয় ৰাইজে ইয়াৰ তুমুল প্ৰতিবাদ কৰিছে, সংগ্ৰাম গঢ়ি তুলিছে, আৰু বিশেষকৈ একে সময়তে কাৰ্বি আংলং, ডিমা হাছাও বা বড়োভূমি, তাৰপিছত ইয়াত এই জনজাতীয় অধ্যুষিত অঞ্চলসমূহত যেতিয়া তেওঁলোকৰ এই মানে মাটি আগ্ৰাসী কাম কাজবোৰৰ বিৰুদ্ধে মানে প্ৰবল জনমত গঢ় লৈ উঠিলে, গণসংগ্ৰাম গঢ় লৈ উঠিলে, তেতিয়া ইয়াক এটা বেলেগ এটা দিশলৈ লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে। আৰু এই গোটেই সংগ্ৰামখনক বিপথে পৰিচালিত কৰিবৰ কাৰণে এতিয়া আকৌ মুছলমান উচ্ছেদৰ কামো আৰম্ভ কৰিছে, যাতে এই জনজাতীয় অঞ্চলসমূহত কৰা এনেকুৱা ধৰণৰ মাটি অধিগ্ৰহণ বা মাটি কাঢ়ি লোৱা কথা বতৰাবোৰ যাতে বেলেগ এফালে গতি কৰে, তাৰ কাৰণে এতিয়া উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে।